Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত 40টা MCQ বেস আহোম কিংডমৰ ওপৰত কোৱেশ্চন কেইটামান লৈ আনিছো যত আপোনালোকৰ পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আসাম পুলিচ এইবোৰৰ কাৰণে বহুতখিনি ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকৰ সকলোৱে পৰীক্ষাত এই কোৱেশ্চন কেইটা আহাৰ চান্স আছে গতিকে আপোনালোকে সকলোৱে নোট ডাউন কৰি থৈ দিবা আৰু আপোনালোকে ভালদৰে চাব ভিডিওটো ভালদৰে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব তো বলক আমি ভিডিওটো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 খুনলুং এণ্ড খুনলাই was a grandson of খুনলুং এণ্ড খুনলাইৰ নাতিপুত্ৰক আছিল শুদ্ধ উত্তৰ অপচন সি লেংডন খুনলুং এণ্ড খুনলাইৰ নাতিপুত্ৰ আছিল লেংডন নেক্সট নেম দ্য ফাৰ্ষ্ট আহোম কিং ৱাজ আহোমৰ প্ৰথম ৰজাজনৰ নাম আছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন এ চুকাফা আহোমৰ প্ৰথম ৰজাজনৰ নাম আছিল চুকাফা নেক্সট দ্য আহোম এণ্টাৰ্ড আসাম থ্ৰু আহোমসকল অসমত কিহৰ যোগেদি প্ৰৱেশ কৰিছিল এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ শুদ্ধ উত্তৰ অপচন সি পাটকাই পাছ আহোমসকল অসমত পাটকাই পাছ যোগেদি প্ৰৱেশ কৰিছিল নেক্সট দ্য আহোম কিং ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ কোন বছৰত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন এ 1228 এডি 1228ত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল নেক্সট দ্য পাটকাই বুম ৰেঞ্জ মেক্স দ্য বাউণ্ডাৰী বিটুইন পাটকাই বুম ৰেঞ্জে মাজৰ সীমা নিৰ্ধাৰণ কৰে কাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে ইয়াৰ শুদ্ধ উত্তৰ অপচন এ ইণ্ডিয়া এণ্ড মিয়ানমাৰ ভাৰত আৰু মিয়ানমাৰৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে নেক্সট when চুকাফা entered শিৱসাগৰ it was ruled by যেতিয়া চুকাফা শিৱসাগৰ প্ৰৱেশ কৰিছিল ইয়াৰ শাসন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বথ এ এণ্ড বি মানে দুয়োটা হ'ব বৰাহী আৰু মৰাণ ইয়াৰ শাসন আছিল বৰাহী আৰু মৰাণ নেক্সট ইন হুইচ ইয়াৰ চুকাফা ইষ্টাব্লিছ হিজ কেপিটেল ইন চৰাইদেউ কোন চনত চুকাফাই চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1253 এডিত 1253 এডিত চুকাফাই চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল নেক্সট চুকাফা ডাইড ইন হুইচ ইয়াৰ কোন বছৰত চুকাফা মৃত্যু হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1268 এডি 1268 এডিত চুকাফাৰ মৃত্যু হয় নেক্সট চুকাফা ৰুল ফৰ হাউ মাচ টাইম কিমান সময় চুকাফা শাসন কৰিছিল কিমান সময় চুকাফা শাসন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি 40 বছৰ 40 বছৰ চুকাফাই শাসন কৰিছিল নেক্সট হু ৱাজ দ্য ছেকেণ্ড কিং অফ আহোম ডাইনেষ্টি আহোম বংশৰ দ্বিতীয় ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি চুতেউফা আহোম বংশৰ দ্বিতীয় ৰজা আছিল চুতেউফা নেক্সট উইথ হুইচ কিং অফ কামাতা কিংডম চুকাফা এণ্টাৰ্ড ইনটু এ এলায়েন্স কামাতা ৰাজ্যৰ কোনজন ৰজাৰ সৈতে চুকাফাই মিত্ৰতা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন এ প্ৰতাপধ্বজ কামাতা ৰাজ্যৰ প্ৰতাপধ্বজ ৰজাৰ সৈতে চুকাফাই মিত্ৰতা কৰিছিল নেক্সট হুইচ কিং অফ কছাৰী কিংডম ৱাজ কণ্টেম্পৰেৰী অফ চুকাফা কছাৰী ৰাজ্যৰ কোনজন ৰজা চুকাফাৰ সমসাময়িক আছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি বিচাৰপাতিকা কছাৰী ৰাজ্যৰ বিচাৰপাতিকা ৰজা চুকাফাৰ সমসাময়িক আছিল নেক্সট হু ৱাজ ন'ন এজ শ্বেৰিং ৰাজা শ্বেৰিং ৰাজা বুলি কাক জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি চাউপুলাই শ্বেৰিং ৰজা বুলি কাক জনা গৈছিল চাউপুলাই আৰু চাউপুলাই কোন আছিল চাউপুলাই আছিল চক্ৰধ্বজ সিংহ আছিল নেক্সট দ্য ফাৰ্ষ্ট পিৰিয়ড অফ মিনিষ্টাৰ্ছ ৰুল ৱাজ এষ্টাব্লিছ ইন আহোম কিংডম ডিউৰিং প্ৰথম সময়ছোৱাত আহোম ৰাজ্যত মন্ত্ৰীৰ শাসনকাল আছিল কিমান শাসনকাল আছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন বি 1376 এডি টু 1380 এডি 1376 এডি টু 1380 এডিলৈকে আহোম ৰাজ্যত মন্ত্ৰীসকলৰ শাসনকাল আছিল নেক্সট হু ৱাজ ন'ন এজ বামুণী ৰাজা কাক বামুণী ৰজা নামেৰে জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি চুডাংফা চুডাংফা বামুণী ৰজা নামেৰে জনা গৈছিল নেক্সট হুইচ আহোম কিং ফাৰ্ষ্ট চেঞ্জ দ্য কেপিটেল ফ্ৰম চৰাইদেউ টু চৰগুয়া কোন আহোম ৰজাই প্ৰথমে ৰাজধানী চৰাইদেউৰ পৰা চৰগুয়া সলনি কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি চুডাংফা চুডাংফা ৰজাই প্ৰথমে ৰাজধানী চৰাইদেউৰ পৰা চৰগুয়ালৈ সলনি কৰে
Next, the Srinagiri Ghar or Srinagiri Ghorotha was first celebrated by Srinagiri Ghar বা Srinagiri Ghorotha প্ৰথমে পালন কৰা হৈছিল। ইয়াৰ শুদ্ধ অপশ্যন বি চুডাংফা। Srinagiri Ghar বা Srinagiri Ghorotha প্ৰথমে চুডাংফা পালন কৰিছিল। Next, the first Ahom monarch to assume the Hindu title Sorganarayan was Sorganarayan Hindu উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল। ইয়াৰ শুদ্ধ অপশ্যন চি চুহুংমুং। স্বৰ্গনাৰায়ণ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুহুংমুং। নেক্সট, which of the following king is also known as দিহিঙীয়া ৰজা? তলৰ কোনজন ৰজাক দিহিঙীয়া ৰজা বুলিও জনা যায়? ইয়াৰ শুদ্ধ অপশ্যন ডি চুহুংমুং। চুহুংমুং ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়। নেক্সট, who created the post বৰপাত্ৰ গোহাঁই? বৰপাত্ৰ গোহাঁই পদ কোনে সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন চি চুহুংমুং। চুহুংমুঙে বৰপাত্ৰ গোহাঁইৰ পদ সৃষ্টি কৰিছিল। নেক্সট, who was the first বৰপাত্ৰ গোহাঁই? প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যন এ কনচেং। প্ৰথম বৰপাত্ৰ গোহাঁই আছিল কনচেং। Next, the major parts of Kasari kingdom was occupied by the Ahoms during the reign of কাৰ ৰাজত্ব কালত কছাৰী ৰজাৰ প্ৰধান অংশ আহোমসকলে দখল কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি চুহুংমুং। চুহুংমুঙৰ ৰাজত্ব কালত কছাৰী ৰাজ্যৰ প্ৰধান অংশ আহোমসকলে দখল কৰিছিল। নেক্সট, শদিয়াখোৱা গোহাঁই was a post of শদিয়াখোৱা গোহাঁইৰ এটা পোষ্ট আছিল। কি পোষ্ট আছিল? ইয়াৰ শুদ্ধ অপশ্যন বি নেভেল কমাণ্ডাৰ। শদিয়াখোৱা গোহাঁইৰ পোষ্টটো আছিল নেভেল কমাণ্ডাৰ। নেক্সট, হু ক্ৰিয়েটেড শদিয়াখোৱা গোহাঁই পজিশ্যন? শদিয়াখোৱা গোহাঁইৰ পদ কোনে সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন এ চুহুংমুং। চুহুংমুঙে শদিয়াখোৱা গোহাঁইৰ পদ সৃষ্টি কৰিছিল। নেক্সট, দ্য ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই ৱাজ প্ৰথম শদিয়াখোৱা গোহাঁই আছিল। ইয়াৰ শুদ্ধ অপশ্যন ডি ফ্ৰান্সেনমুং বৰগোহাঁই। প্ৰথম শদিয়াখোৱা গোহাঁই আছিল ফ্ৰান্সেনমুং বৰগোহাঁই। নেক্সট, দ্য ৰিগবান ফেষ্টিভেল অৰ্গেনাইজড বাই চুহুংমুং আফটাৰ দ্য ভিক্টৰী অফ চুহুংমুঙে আয়োজন কৰা ৰিগবান মহোৎসৱ কাৰ বিজয়ৰ পিছত কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি চুতীয়া। চুহুংমুঙে আয়োজন কৰা ৰিগবান মহোৎসৱ চুতীয়া বিজয়ৰ পিছত কৰিছিল। নেক্সট, মূলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট কাৰ বিৰুদ্ধে যুঁজি মূলা গাভৰুৰ মৃত্যু হয়? ইয়াৰ শুদ্ধ অপশ্যন বি তুৰ্বুক। তুৰ্বুকৰ সৈতে যুদ্ধ কৰি মূলা গাভৰুৰ মৃত্যু হয়। নেক্সট, দ্য মৰংগীখোৱা গোহাঁই ৱাজ দ্য গভৰ্ণৰ অফ মৰংগীখোৱা গোহাঁই ক'ৰ ৰাজ্যপাল আছিল? ইয়াৰ শুদ্ধ অপশ্যন বি মৰংগী। মৰংগীখোৱা গোহাঁই মৰংগীৰ ৰাজ্যপাল আছিল। নেক্সট, which Ahom king adopted Sakai era for counting the years? কোন আহোম ৰজাই বছৰ গণনাৰ বাবে শকা যুগ গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি চুহুংমুং। চুহুংমুং আহোম ৰজাই বছৰ গণনাৰ বাবে শকা যুগ গ্ৰহণ কৰিছিল। নেক্সট, মাইবং ৱাজ দ্য কেপিটেল অফ মাইবঙৰ ৰাজধানী আছিল। ইয়াৰ শুদ্ধ অপশ্যন বি কছাৰী। মাইবঙৰ ৰাজধানী আছিল কছাৰী। নেক্সট, মাইবং ৱাজ চিটুৱেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ মাইবং কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যন ডি মহুৰ। মাইবং মহুৰ নদীৰ পাৰত অৱস্থিত। নেক্সট, ইন হুইচ ইয়াৰ দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন দ্য কোচ কিং নৰনাৰায়ণ এণ্ড আহোম কিং চুকাম্ফা? কোন বছৰত কোচ ৰজা নৰনাৰায়ণ এণ্ড আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলীৰ সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন চি 1563। 1563 বছৰত কোচ ৰজা নৰনাৰায়ণ এণ্ড আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলীৰ সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট, হুইচ কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট অৰ্গেনাইজড পপুলেশ্যন চেঞ্চাছ ইন আছাম? কোনজন ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি চুহুংমুং। চুহুংমুং ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল।
Next, which Ahom king who married the Kush princess Mongoldoi or Sankala? কোনজন আহোম ৰজাই কুশ ৰাজকুমাৰী মংগলদৈ বা শংকলাক বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ অপশ্যন বি সুখাম্ফা। সুখাম্ফা আহোম ৰজাই কুশ ৰাজকুমাৰী মংগলদৈ বা শংকলাক বিয়া কৰাইছিল। নেক্সট, what was the first capital of Sutia kingdom? চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ হ'ব অপশ্যন চি স্বৰ্ণগিৰি। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি। Next, the Ahom ruler was the first to turn the Kosari kings as Thapita and Sanchita was. আহোম শাসকে প্ৰথমে থাপিতা আৰু সঞ্চিতাৰ দৰে কছাৰী ৰজাক ঘূৰাই আনিছিল। ইয়াৰ শুদ্ধ হ'ব অপশ্যন চি চুহুংমুং। Next, the original name of Mahabharata was. মহাভাৰতৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ শুদ্ধ অপশ্যন এ জয় সংহিতা। জয় সংহিতা আছিল মহাভাৰতৰ প্ৰকৃত নাম। Next, what shape of Ahom coins was? আহোম মুদ্ৰাৰ কি আকৃতি আছিল? আহোম মুদ্ৰাৰ কি আকৃতি আছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি অক্টাগোনাল। আহোমৰ মুদ্ৰাৰ অক্টাগোনাল আকৃতি আছিল। Next, which of the following was the burial site of Ahom? তলৰ কোনটো আহোমৰ সমাধিস্থল আছিল? ইয়াৰ শুদ্ধ অপশ্যন চি চৰাইদেউ। চৰাইদেউ আছিল আহোমসকলৰ সমাধিস্থল আছিল। Next, the Persian Chronicles Fatiyai Libya was compiled by. পাৰ্চী বুৰঞ্জী ফাটিয়াই লিবিয়া কাৰ দ্বাৰা সংকলিত কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন এ চাহিবুদ্দিন তাইলছাহ। পাৰ্চী বুৰঞ্জী ফাটিয়াই লিবিয়া চাহিবুদ্দিন তাইলছাহৰ দ্বাৰা সংকলিত কৰা হৈছিল। তো আজি এই 40টা কুৱেশ্যন আপোনালোকৰ কাৰণে বহুতখিনি দৰকাৰী হয়, কাৰণ আহোম কিংডমৰ ওপৰত যিকোনো কুৱেশ্যন আহিব পাৰে। গতিকে এই 40টা কুৱেশ্যন আপোনালোকে সকলোৱে ভালদৰে নোট ডাউন কৰি থৈ দিব, বহুত ইম্পৰ্টেণ্ট হয়। আৰু পাৰ্ট 2 আনি আছোঁ, পাৰ্ট 2তো আৰু কমচে কম 60টামান আনি আছোঁ। গতিকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনি আছোঁ। সকলোৱে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম? আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? ইয়াৰ শুদ্ধটো সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এটা নতুন পাৰ্ট আনি আছোঁ, 60টামান কুৱেশ্যন আনি আছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজি মই ভিডিঅ'টো সামৰিলোঁ। নেক্সট নতুন টপিকৰ ওপৰত লগ পাম।